পথ পুনৰ্নিৰ্মাণ কৰক। অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই। পুনৰ্নিৰ্মাণ কৰক। খামনভাৱে সংযোগত পুনৰ্নিৰ্মাণ কৰক। খামনভাৱে সংযোগত পুনৰ্নিৰ্মাণ কৰক। চেটেকাটনি আলিৰ কাষৰ কেওখন গাঁৱৰ আজি এই ধৰ্ণাত উপস্থিত সকলোলৈকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগে লগে মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে আলিটো প্ৰথম নিৰ্মাণ হোৱাৰ পিছত আজি 10 বছৰমানৰ আগতে পুনৰ্নিৰ্মাণ এবাৰ কৰিছিল আৰু তাৰপিছৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ মেৰামতি আলিটো হোৱা নাই, যাৰ ফলস্বৰূপে আপোনালোকে দেখি আলিৰ পৰা খামনভাৱে সংযোগত পুনৰ্নিৰ্মাণ কৰক। আলিৰ পৰা খামনভাৱে সংযোগত পুনৰ্নিৰ্মাণ কৰক। জৰাজীৰ্ণ অৱস্থাত থকা ৰাস্তা পুনৰ্নিৰ্মাণ কৰক। অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, পুনৰ্নিৰ্মাণ বিভাগ হাই হাই, স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া হাই হাই, স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়াৰ কাম নাই। জয় আই অসম। পুৱাই আমি কেইবাখন গাঁৱৰ ৰাইজ ভোদৰালিৰ পৰা খামন অভয়পুৰা সংযোগী যিটো পথ আছে এই পথটোৰ পুনৰ্নিৰ্মাণৰ দাবীত আমি পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি উপস্থিত থকা সকলোকে ধন্যবাদ জনাইছোঁ। আচলতে ধোদৰালিৰ পৰা যিটো খামন অভয়পুৰা সংযোগী পথ আজি প্ৰায় বিগত 12-15 বছৰ ধৰি সম্পূৰ্ণৰূপে আচলতে বিধ্বস্ত হৈ পৰিছে। ইয়াত সম্পূৰ্ণৰূপে মেৰামতিৰ অভাৱ আছে। আমি বিভাগীয় পক্ষত আমি আজি সকলো ৰাইজ একত্ৰিত হৈ এনেদৰে পথ অৱৰোধৰ এটা কাৰ্যসূচী ল'বৰ কাৰণে আমি আচলতে বাধ্য হৈছোঁ। ইয়াতকৈ এটা দুখৰ কথা আৰু সুখৰ কথা একো থাকিব নোৱাৰে। সময় থাকোঁতেই এই ৰাস্তাটো মেৰামতি কৰাৰ ব্যৱস্থা কৰক। ইতিমধ্যে এই ৰাস্তাটোৱেদি গৈ বিগত সময়ত প্ৰায় 10জনৰো অধিক ব্যক্তি